शंकरदेव शिशु निकेतन में 27वां स्थापना दिवस, विद्यार्थियों को मिला सम्मान। कोकराझार शंकरदेव शिशु निकेतन शक्ति आश्रम में 27वां स्थापना दिवस धूमधाम से मनाया गया। इस अवसर पर आयोजित पुरस्कार वितरण समारोह में बीटीसी के कार्यवाहक ईएम कामेश्वर राय मुख्य अतिथि के रूप में उपस्थित रहे। उनके साथ निकेतन के अध्यक्ष मानस प्रतिम राय, डॉक्टर परेश चंद्र राय, बीरेन चंद्र राय एवं निरंजन राय भी मौजूद रहे। अतिथियों ने विद्यार्थियों को पुरस्कार प्रदान कर उनका उत्साहवर्धन किया। এটি বড় নৃত্য প্রদর্শনেৰে সফলভাৱে 23 বছৰ পাছ কৰিব পাৰিলে। গতিকে আৰম্ভণিতে আমাৰ এই নিকেতনত বহুত আন্তঃগাঁথনিৰ সমস্যা আছে। এই আন্তঃগাঁথনিৰ সমস্যাখিনি আমি পৰ্যায়ক্ৰমে নতুন নতুন পৰিচালনা কমিটি আহিছিল, তেখেতসকলৰ লগতে বৰ্তমান যি এই নিকেতন পৰিচালনা কমিটি, গতিকে অহা পুৰস্কাৰ আগবঢ়াৰ কাৰণে মালপেগমৰ পিছত আছে কুলবীৰ ৰায়, মুকুল শ্ৰেণীৰ লবিশা ৰায়, আনন্দিতা মণ্ডল টিচাৰ হ'ব। আমাৰ চৰকাৰী অনুদান এটা পাইছিলোঁ। সেই অনুদান আমাৰ যেহেতু এই পবিত্র দিনত আমার শক্তি আশ্রম শঙ্কৰদেৱ শিশু নিকেতন স্থাপিত হৈছিল আৰু আজি 23টা বছৰ অতিক্ৰম কৰিলে আৰু 2টা বছৰ পিছতে আমাৰ খ্ৰীষ্টান জুবলি বুলি কয়, খ্ৰীষ্টান জুবলি হ'ব। তো আমাৰ আজি যিখিনি ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে, এই ছাত্ৰ ছাত্ৰীখিনি হয়তো এদিন ইয়াত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত হয়তো কোনোবা এজন ডক্টৰ হ'ব, কোনোবা এজন ইঞ্জিনিয়াৰ হ'ব। ছাত্ৰ ছাত্ৰীক ভাল মানুহ বনোৱাৰ কাৰণে যি শিক্ষা, ভাল আচৰণ দিয়াৰ যি শিক্ষা, এই শিক্ষা অকল শংকৰদেৱ শিশু নিকেতনতে বেছি ভালকৈ পায় বুলি মই জানো। আমাৰ যিমান স্কুল আছে, যিমান আমাৰ শিক্ষানুষ্ঠান আছে, চবতে আমাৰ নৈতিকতাৰ যি শিক্ষা এই নিকেতনৰ ছাত্ৰ ছাত্ৰীবিলাকে ভালকৈ লাভ কৰে। শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ আজি গৌৰৱোজ্জ্বল 23টা বছৰ পাৰ কৰিলে আৰু এই 23 বছৰ বাৰ্ষিক অধিৱেশনৰ লগতে আজি যি ল'ৰা ছোৱালীখিনিক পুৰস্কাৰ বিতৰণৰ যি কাৰ্যসূচী মোক আমন্ত্ৰণ কৰিছে আৰু এই আমন্ত্ৰণ মৰ্মে আজি ইয়াত আহিছোঁ। আৰু যিহেতু চাওক, এই শক্তি আশ্ৰম যি শংকৰদেৱ শিশু নিকেতনৰ যি বৰ্ণিল যাত্ৰা, এই যাত্ৰাত যিহেতু ময়ো ইয়াৰে সন্তান, ময়ো সৰুৰে পৰা বা আগৰে পৰা ইয়াৰ লগত এটা ইম'চনেল এটাচমেণ্ট এটা আছে। আৰু যিহেতু এই অনুষ্ঠানৰ দ্বাৰা আমাৰ এই শক্তি আশ্ৰম অঞ্চলৰ যিখিনি আমাৰ নিয়াৰেষ্ট গাঁও আছে, এই গাঁওখিনিৰ গাৰ্জেনবিলাকে বহুত উপকৃত হৈছে। আৰু যিহেতু শংকৰদেৱ শিশু নিকেতনৰ যি শিক্ষা ব্যৱস্থা খুবেই ভাল, আৰু এই শিক্ষা ব্যৱস্থাত পুথিগত শিক্ষাৰ উপৰিও এজন মানুহক যি নীতিগত শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহুত সহযোগ আগবঢ়ায় বা নীতিগত শিক্ষা দিয়ে নিকেতনবিলাকে। আৰু চাওক, এই নিকেতনত ইতিমধ্যে আমাৰ অঞ্চলৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী ভালকৈ পুথিগত শিক্ষা গ্ৰহণ কৰি ইতিমধ্যে আমাৰ ভালেকেইটা বেচ মেট্ৰিক ভাল ৰিজাল্ট কৰিছে আৰু এখন সুনাম থকা এখন নিকেতন। এই নিকেতনৰ মই অগ্ৰগতি কামনা কৰিছোঁ, যাতে ভৱিষ্যত উজ্জ্বল হয় আৰু ইয়াত পৰা ল'ৰা ছোৱালীখিনিয়ে
আমাৰ যিখিনি ল'ৰা ছোৱালী আছে যাতে উপযুক্ত শিক্ষা গ্ৰহণ কৰি যাতে আমাৰ অঞ্চলৰ নাম বা আমাৰ দেশৰ নাম কৰিব পাৰে তাৰে কামনা কৰিছোঁ।